হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু assamrozgar.com আজি এটা ভাল জব লৈ আহিছোঁ য'ত এইটো ভিডিঅ'ত আমি ডিছকাশ্যন কৰিম আৰু এই জবটো আহিছে আমাৰ অইল ইণ্ডিয়া লিমিটেডৰ পৰা য'ত আপোনালোকে যদি ক্লাছ 12 পাছ কৰিছে বা ITI পাছ কৰিছে আৰু নহ'লে যদি আপোনাৰ ডিপ্ল'মা আছে ইঞ্জিনিয়াৰিঙত 3 ইয়াৰ ডিপ্ল'মা আছে তো আপোনালোকে এইটো জবৰ বাবে এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো চাওক আৰু কিমান কি ডিটেইলছ আছে এইখিনি ভিডিঅ'ত আমি আমি চাম। তো ভিডিঅ'টো চাই থাকক। তো ফাৰ্ষ্টতে আপোনালোকে কি কৰিব, ইয়াতে assamrozgar.com যিকোনো এটা ব্ৰাউজাৰত মাৰি দিব বা আমাৰ assamrozgar.com প্লে ষ্ট'ৰত এপ আছে, এইটো ডাউনলোড কৰি ল'ব বা আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে। তো assamrozgar.com মাৰাৰ পিছত আপোনালোকে ইয়াতে ফাৰ্ষ্টতে পাব অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট 2026। তো ইয়াতে টোটেল পোষ্ট আছে 49টা পোষ্ট আছে ইয়াতে, আৰু ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু বেলেগ বেলেগ পোষ্ট আছে, এইখিনি আমি চাম এইটো ভিডিঅ'ত। তো ফাৰ্ষ্টতে আমি চাম ইয়াতে 23 মানে 23 দিন আছে, 23 দিন 7 ঘণ্টা আছে আৰু এইটো লাষ্ট ডেটৰ বাবে আপোনালোকে ইয়াতে চাব পাৰে, যিকোনো পোষ্টৰ ইয়াতে চাব পাৰে লাষ্ট টাইমটো কিমান লেফ্ট আছে এইটো চাব পাৰে। তো ইয়াতে চাব পাৰে আৰু পোষ্টটো আহিছে অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত। ইয়াতে 49টা জুনিয়ৰ ইঞ্জিনিয়াৰ জুনিয়ৰ অফিচ এছিষ্টেণ্ট পোষ্ট ওলাইছে। তো আমি ইয়াতে ডিটেইলছখিনি চাম। ফাৰ্ষ্ট পোষ্ট আছে ইয়াতে জুনিয়ৰ টেকনিকেল ইয়াতে ইলেক্ট্ৰনিক্স মেকানিক্স। ইয়াতে পোষ্ট কোডটো আছে, যেতিয়া আপোনালোকে ফিল আপ কৰিব ইয়াতে পোষ্ট কোডটো আপোনালোকে মিলাই কিনে আপোনালোকে এপ্লাই কৰিব। তো এইটোৰ বাবে ফাৰ্ষ্ট পোষ্টৰ জুনিয়ৰ টেকনিকেলৰ ইলেক্ট্ৰনিক্স মেকানিক্সৰ বাবে ইয়াতে আপুনি ক্লাছ 10 পাছ থাকিব লাগিব আৰু আপোনাৰ ITI ইলেক্ট্ৰনিক্স মেকানিক্স ট্ৰেডৰ পৰা পাছ থাকিব লাগিব। আৰু ইয়াতে এটা পোষ্ট আছে আৰু ছেকেণ্ড পোষ্ট হ'ল ইয়াতে জুনিয়ৰ টেকনিকেল ফিটাৰ, আৰু ইয়াতে পোষ্ট কোডটো চাব পাৰে। যেতিয়া ফিল আপ কৰিব আপোনালোকে নিশ্চয় পোষ্ট কোডটো ভালকৈ চাই ল'ব। আৰু ইয়াতে টোটেল পোষ্ট আছে 6টা, আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আপোনাৰ ক্লাছ 10 পাছ লাগিব, নহ'লে আপুনি ITI পাছ থাকিব লাগিব ফিটাৰ ট্ৰেডত ইয়াতে লিখা আছে। আৰু ছেকেণ্ড পোষ্ট আছে ইয়াতে জুনিয়ৰ টেকনিকেল ইনষ্ট্ৰুমেণ্ট মেকানিক্স, ইয়াতে 3টা পোষ্ট আছে। আৰু ছেম ইয়াতেও ক্লাছ 10 পাছ লাগিব, লগতে আপুনি ইনষ্ট্ৰুমেণ্ট মেকানিক্সত আপোনাৰ ITI পাছ থাকিব লাগিব। আৰু ইয়াতে চাব পাৰে NCVT বা SCVT পৰা হ'লেও হ'ব। আৰু লাষ্ট ইয়াতে চাব পাৰে জুনিয়ৰ টেকনিকেল ছাৰ্ভেয়ৰ, ইয়াতে 2টা পোষ্ট আছে। ইয়াতেও ক্লাছ 10 পাছ লাগিব বা আপোনাৰ ITI থাকিব লাগিব ছাৰ্ভেয়ৰ ট্ৰেডত। তো এতিয়া ITIৰ পোষ্টখিনি ইয়াতে শেষ হৈ গ'ল, আৰু ইয়াতে আমি চাম ইয়াতে জুনিয়ৰ অফিচ এছিষ্টেণ্ট, এইটোত বেছিকৈ পোষ্ট আছে, এইটোত আপোনালোকে ফিল আপ কৰিব পাৰে। ইয়াতে নাম্বাৰ অফ পোষ্ট 33টা পোষ্ট আছে। ইয়াতে চাব পাৰে 10+2 আপোনাৰ ক্লাছ 12 পাছ থাকিব লাগিব, লগতে আপুনি ডিপ্ল'মা চাৰ্টিফিকেট লাগিব, কম্পিউটাৰ এপ্লিকেশ্যন আপোনাৰ 6 মান্থৰ মিনিমাম কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, য'ত আপোনালোকৰ কৰ্চত MS Word, MS Excel, MS PowerPoint এইখিনি আপোনালোকে জানিব লাগিব, মানে MS অফিচ আপোনালোকে ভালকৈ চলোৱা জানিব লাগিব। তো এইটো এপ্লাই কৰিব পাৰি। ইয়াতে বেছি পোষ্ট আছে, লগতে ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পোষ্ট আছে, য'ত আপোনালোকৰ ক্লাছ 10 পাছ লাগিব আৰু 3 ইয়াৰ ডিপ্ল'মা লাগিব ইলেক্ট্ৰিকেল ব্ৰাঞ্চৰ পৰা। ঠিক আছে। আৰু ইয়াতে এটা বস্তু লক্ষ্য কৰিব, ইয়াতে মাষ্ট পছেছ এ ভেলিড ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট এটা লাগিব আপোনাৰ, মিনিমাম পাৰ্ট 1, 2, 3, 4 ইছ্যুড বাই দ্য ইলেক্ট্ৰিকেল লাইচেঞ্চিং বৰ্ড, এইটোৰ পৰা আপোনাৰ চাৰ্টিফিকেট লাগিব, এইখিনি অলপ চাই ল'ব। আৰু ইয়াতে এজ লিমিটটো চাব পাৰে, জেনেৰেলৰ বাবে 18ৰ পৰা 40, SC/STৰ বাবে মিনিমাম 18ৰ পৰা 45, OBC NCLৰ বাবে 18ৰ পৰা 43। ঠিক আছে। ইয়াতে কোনো এজ ৰিলেক্সেশ্যন নাই, অলৰেডি ইয়াতে দিয়াই আছে, বহুতখিনি প্লাছ কৰি দিছে, মানে এজ লিমিট আৰু এজ ৰিলেক্সেশ্যন এইবিলাক বেলেগ বেলেগকৈ দিয়া নাই, ডাইৰেক্টলি এজটো বেছিকৈ লৈ লৈছে। ঠিক আছে। এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে 18 মে'ৰ পৰা, আৰু লাষ্ট ডেট অফ ছাবমিশ্যন আপোনাৰ কিমান থাকিব, 8 জুন। ঠিক আছে। ইয়াতে হয় 8 মে'ৰ পৰা ষ্টাৰ্ট হৈছে, 8 জুনত এপ্লিকেশ্যন লাষ্ট ডেট থাকিব। আৰু CBT আমাৰ কেতিয়া হ'ব, 12 জুনত আমাৰ
সৰি 12 জুলাইত আমাৰ CBT এক্সামটো থাকিব। ইয়াতে এক্সামটো চাব পাৰে, তাৰিখটো চাব পাৰে 12 জুলাই। ঠিক আছে, অ'কে। ইয়াতে CBT টোটেল মাৰ্ক 100 থাকিব আৰু কোৱালিফাইং মাৰ্ক 40 মাৰ্ক থাকিব। 100 ভিতৰত 40 আপুনি পাবই লাগিব কোৱালিফাইং কাৰণে। ঠিক আছে, তাৰপিছত আপোনালোকৰ ইয়াত চাব পাৰে CBTটো আপোনালোকৰ ইংলিছ বা এছামিছত দিব পাৰে। 2 ঘণ্টা 40 মিনিটত আপোনাৰ CBT এক্সাম হ'ব। দ্য টোটেল ডিউৰেশ্যন অফ দ্য CBT ইনক্লুডিং 40 মিনিটছ ফৰ কম্পেনচেশ্যন টাইম 20 মিনিট পাৰ আৱাৰ। ঠিক আছে, আৰু ইয়াতে কোনো নেগেটিভ মাৰ্কিং নাই। এইটো এটা ভাল খবৰ। আপোনালোকে গোটেইখিনি এনচাৰ কৰি আহিব, নাপাৰিলেও কিবা এটা মাৰি মানে ফিল আপ কৰি আহিব। ঠিক আছে, ইয়াতে চাব পাৰে চিলেবাছটো ইমান বেছি নহয়, ইজিলি আপোনালোকে এইটো ক্ৰেক কৰিব পাৰিব। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, এৱাৰনেছ অন অইল ইণ্ডিয়া লিমিটেড। অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ে আপোনালোকে অলপ চাই যাব, MCQখিনি চাই যাব। লগতে ৰিজনিং, এৰিথমেটিক, নিউমাৰিকেল এণ্ড মেণ্টেল এবিলিটি ইয়াতে চাব পাৰে। অকণমান মেথছ আহিব আৰু ৰিজনিং আহিব। আৰু ইয়াতে আপোনাৰ ডমেইন ৰিলেটিভ টেকনিকেলৰ, যদি আপুনি ইলেক্ট্ৰিকেলৰ হয় তাৰ পৰা কুৱেশ্যন আহিব। আপুনি যিটো পষ্টৰ বাবে এপ্লাই কৰিছে তাৰ ডমেইনছৰ হিচাপে ইয়াতে কুৱেশ্যন আহিব। যদি আপুনি ITI কৰিছে ITIৰ পৰা আহিব, যদি আপুনি ডিপ্ল'মা কৰিছে ডিপ্ল'মাৰ পৰা আহিব। তো ভিডিঅ'টো কেনেকুৱা হ'লে নিশ্চয় জনাব, আৰু আমাৰ এপটো ডাউনলোড কৰি ল'ব আৰু আমাৰ ৱেবছাইটটো ভিজিট কৰি থাকিব। ঠিক আছে, আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ইনফৰমেশ্যনৰ বাবে। থেংক ইউ।